এইকেইদিন বানপানীৰ ভিডিঅ' চাই চাই মনটো একেবাৰে বেয়া। চাৰিওফালে যে কেনেকুৱা এটা ভয়াৱহ পৰিস্থিতি হৈছে। আজি এই ভিডিঅ'টো দিয়াৰ কাৰণ এটাই। এতিয়া মই গৈ আছো বানপানী মানুহখিনিৰ বাবে অলপ কাপোৰ দিবলৈ বুলি। এইখিনি ২৬ তাৰিখ দেওবাৰে যাব ডাইৰেক্ট শিৱসাগৰলৈ। আমি আপোনাৰ বাবে ফালৰ পৰা এটি নন প্ৰফিট অৰ্গেনাইজেশ্যন হয়। এইকেইদিন মই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিয়ে আছো QR কেইখন, গতিকে তাতো চাগে বহুতে দিছে অলৰেডি, আৰু ওচৰৰ যিখিনি মানুহ আছে তেওঁলোকে বস্তু দিব পাৰিব। অকল ইয়াতেই বুলি মই কোৱা নাই, এইটো এটা মেছেজ দিব খুজিছো যে বহুতেতো তেনেকে নিজাববীয়াকৈ হওক নন প্ৰফিট অৰ্গেনাইজেশ্যন NGOs দিয়ে আছে, গতিকে তাতো আপোনালোকে সাহাৰ্য দিব পাৰে। কেতিয়াবা আমাৰ নিপিন্ধাকৈ থাকি যায় বহুত কাপোৰ, সৰু হৈ যায়, গতিকে তেনেধৰণৰ ভাল কাপোৰ যদি আছে প্লিজ সহায় কৰি আপোনালোকে দি দিব। আজি মই তেনেকৈয়ে কৈ দি আহিলো। আজি দেওবাৰে আমি আপোনাৰ বাবে মানুহখিনি গ'লেই দিবলৈ, কিন্তু তথাপিতো মই এই ভিডিঅ'টোৰ শেষত QR কেইখনমান লগাই দিছো। এতিয়াও আপোনালোকে সাহাৰ্য দি থাকিব পাৰিব, কাৰণ এইকেইদিন তেওঁলোকে এই কামটো অব্যাহত ৰাখিব। আৰু এয়া কিছুমান ক্লিপো আছে। আমি আপোনাৰ বাবে মেম্বাৰখিনিয়ে বিভিন্ন ঠাইত গৈ বস্তু লৈছিলে, গোটাইছে, আৰু বহুতখিনি মানুহেতো নিজে এটা জেগালৈ দিবলৈ আহিছে। যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছে। গতিকে মই ইয়াতো QR কেইখন লগাই দিছো, আপোনালোকে পাৰিলে সহায় কৰিব। আজিৰ ভিডিঅ'টো ইমানেই।